আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভাৰতৰ ৰাজ্যসমূহৰ চাৰিও সীমাত থকা অন্য ৰাজ্য, দেশ, সাগৰ, মহাসাগৰ আদি বিষয়ে উল্লেখ কৰা হ'ল। অসমৰ পূব দিশত আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। পশ্চিম দিশত আছে পশ্চিম বংগ, মেঘালয়, বাংলাদেশ। উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ, ভূটান। দক্ষিণ দিশত আছে মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা। ইয়াত এখন ৰাজ্যক দুটা দিশত দেখুওৱা হৈছে, যেনে অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ দিশতো আছে আৰু পূব দিশতো আছে, অৰ্থাৎ অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ আৰু পূব দুইটা দিশলৈ বিস্তৃত হৈ আছে। অৰুণাচল প্ৰদেশৰ পূব দিশত আছে ম্যানমাৰ, পশ্চিম দিশত আছে ভূটান আৰু অসম। উত্তৰ দিশত আছে তিব্বত, দক্ষিণ দিশত আছে অসম আৰু নাগালেণ্ড। নাগালেণ্ডৰ পূব দিশত আছে ম্যানমাৰ আৰু অৰুণাচল প্ৰদেশ, পশ্চিম দিশত আছে অসম। উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ আৰু অসম, আৰু দক্ষিণ দিশত আছে মণিপুৰ। মণিপুৰ ৰাজ্যৰ পূব দিশত আছে ম্যানমাৰ, পশ্চিম দিশত আছে অসম আৰু মিজোৰাম। উত্তৰ দিশত আছে নাগালেণ্ড আৰু দক্ষিণ দিশত আছে মিজোৰাম আৰু ম্যানমাৰ। মিজোৰামৰ পূব দিশত আছে ম্যানমাৰ, পশ্চিম দিশত আছে বাংলাদেশ আৰু ত্ৰিপুৰা। উত্তৰ দিশত আছে অসম আৰু মণিপুৰ, আৰু দক্ষিণ দিশত আছে ম্যানমাৰ। মেঘালয়ৰ পূব দিশত আছে অসম, পশ্চিম দিশত আছে বাংলাদেশ। উত্তৰ দিশত আছে অসম, দক্ষিণ দিশত আছে বাংলাদেশ। ত্ৰিপুৰাৰ পূব দিশত আছে অসম আৰু মিজোৰাম, পশ্চিম দিশত আছে বাংলাদেশ। উত্তৰ দিশতো আছে বাংলাদেশ আৰু দক্ষিণ দিশতো আছে বাংলাদেশ, অৰ্থাৎ বাংলাদেশে ত্ৰিপুৰা তিনিটা দিশত আগুৰি আছে। ছিকিমৰ পূব দিশত আছে ভূটান, পশ্চিম দিশত আছে নেপাল। উত্তৰ দিশত আছে তিব্বত আৰু দক্ষিণ দিশত আছে পশ্চিমবংগ। পশ্চিমবংগৰ পূব দিশত আছে বাংলাদেশ আৰু অসম, পশ্চিম দিশত আছে বিহাৰ আৰু ঝাৰখণ্ড। উত্তৰ দিশত আছে নেপাল, ভূটান আৰু ছিকিম। দক্ষিণ দিশত আছে বংগোপসাগৰ অৰ্থাৎ বে অফ বেংগল আৰু উৰিষ্যা। বিহাৰৰ পূব দিশত আছে পশ্চিমবংগ ৰাজ্য, পশ্চিম দিশত আছে উত্তৰ প্ৰদেশ। উত্তৰ দিশত আছে নেপাল আৰু দক্ষিণ দিশত আছে ঝাৰখণ্ড। উৰিষ্যাৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিম দিশত আছে ছত্তীশগড় ৰাজ্য। উত্তৰ দিশত আছে পশ্চিমবংগ আৰু ঝাৰখণ্ড, আৰু দক্ষিণ দিশত আছে অন্ধ্ৰপ্ৰদেশ। ঝাৰখণ্ডৰ পূব দিশত আছে পশ্চিমবংগ, পশ্চিম দিশত আছে উত্তৰ প্ৰদেশ আৰু ছত্তীশগড় ৰাজ্য। উত্তৰ দিশত আছে বিহাৰ আৰু দক্ষিণ দিশত আছে উৰিষ্যা ৰাজ্য। ছত্তীশগড়ৰ পূব দিশত আছে উৰিষ্যা, পশ্চিম দিশত আছে মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। উত্তৰ দিশত আছে ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ, আৰু দক্ষিণ দিশত আছে তেলেংগানা। তেলেংগানাৰ পূব দিশত আছে অন্ধ্ৰপ্ৰদেশ, পশ্চিম দিশত আছে কৰ্ণাটক। উত্তৰ দিশত আছে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়, আৰু দক্ষিণ দিশত আছে অন্ধ্ৰপ্ৰদেশ ৰাজ্য। অন্ধ্ৰপ্ৰদেশৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিম দিশত আছে কৰ্ণাটক আৰু তেলেংগানা ৰাজ্য। উত্তৰ দিশত আছে উৰিষ্যা আৰু তেলেংগানা, দক্ষিণ দিশত আছে কৰ্ণাটক আৰু তামিলনাডু। মধ্যপ্ৰদেশৰ পূব দিশত আছে ছত্তীশগড় আৰু উত্তৰ প্ৰদেশ, পশ্চিম দিশত আছে গুজৰাট আৰু ৰাজস্থান। উত্তৰ দিশত আছে উত্তৰ প্ৰদেশ আৰু ৰাজস্থান, আৰু দক্ষিণ দিশত আছে মহাৰাষ্ট্ৰ ৰাজ্য। উত্তৰ প্ৰদেশৰ পূব দিশত আছে বিহাৰ আৰু ঝাৰখণ্ড, পশ্চিম দিশত আছে দিল্লী কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে হাৰিয়ানা আৰু ৰাজস্থান ৰাজ্য। উত্তৰ দিশত আছে উত্তৰাখণ্ড, নেপাল আৰু হিমাচল প্ৰদেশ। দক্ষিণ দিশত আছে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ঝাৰখণ্ড ৰাজ্য। তামিলনাডুৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিম দিশত আছে কেৰেলা আৰু কৰ্ণাটক ৰাজ্য। উত্তৰ দিশত আছে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্য, আৰু দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ। কেৰেলাৰ পূব দিশত আছে তামিলনাডু, পশ্চিম দিশত আছে আৰৱ সাগৰ। উত্তৰ দিশত আছে কৰ্ণাটক ৰাজ্য, আৰু দক্ষিণ দিশত আছে আৰৱ সাগৰ। কৰ্ণাটকৰ পূব দিশত আছে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ, পশ্চিম দিশত আছে আৰৱ সাগৰ, মহাৰাষ্ট্ৰ আৰু গোৱা ৰাজ্য। উত্তৰ দিশত আছে মহাৰাষ্ট্ৰ আৰু গোৱা, আৰু দক্ষিণ দিশত আছে কেৰেলা আৰু তামিলনাডু ৰাজ্য। গোৱাৰ পূব দিশত আছে কৰ্ণাটক, পশ্চিম দিশত আছে আৰৱ সাগৰ। উত্তৰ দিশত আছে মহাৰাষ্ট্ৰ, আৰু দক্ষিণ দিশত আছে কৰ্ণাটক ৰাজ্য।
মহাৰাষ্ট্ৰৰ পূব দিশত আছে ছত্তীশগড় আৰু তেলেংগানা ৰাজ্য। পশ্চিম দিশত আছে আৰৱ সাগৰ। উত্তৰ দিশত আছে গুজৰাট আৰু মধ্যপ্ৰদেশ আৰু দক্ষিণ দিশত আছে তেলেংগানা আৰু কৰ্ণাটক ৰাজ্য। গুজৰাটৰ পূব দিশত আছে ৰাজস্থান আৰু মধ্যপ্ৰদেশ। পশ্চিম দিশত আছে আৰৱ সাগৰ। উত্তৰ দিশত আছে ৰাজস্থান আৰু পাকিস্তান। দক্ষিণ দিশত আছে আৰৱ সাগৰ আৰু মহাৰাষ্ট্ৰ। ৰাজস্থানৰ পূব দিশত আছে মধ্যপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ। পশ্চিম দিশত আছে পাকিস্তান আৰু গুজৰাট। উত্তৰ দিশত আছে পঞ্জাৱ, হাৰিয়ানা, পাকিস্তান, উত্তৰ প্ৰদেশ আৰু দক্ষিণ দিশত আছে গুজৰাট আৰু মধ্যপ্ৰদেশ। পঞ্জাৱৰ পূব দিশত আছে হিমাচল প্ৰদেশ। পশ্চিম দিশত আছে পাকিস্তান। উত্তৰ দিশত আছে জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশ আৰু দক্ষিণ দিশত আছে ৰাজস্থান আৰু হাৰিয়ানা। হাৰিয়ানাৰ পূব দিশত আছে উত্তৰ প্ৰদেশ। পশ্চিম দিশত আছে ৰাজস্থান। উত্তৰ দিশত আছে হিমাচল প্ৰদেশ আৰু পঞ্জাৱ আৰু দক্ষিণ দিশত আছে ৰাজস্থান। উত্তৰাখণ্ডৰ পূব দিশত আছে নেপাল। পশ্চিম দিশত আছে হিমাচল প্ৰদেশ। উত্তৰ দিশত আছে হিমাচল প্ৰদেশ আৰু তিব্বত। দক্ষিণ দিশত আছে উত্তৰ প্ৰদেশ। হিমাচল প্ৰদেশৰ পূব দিশত আছে তিব্বত। পশ্চিম দিশত আছে পঞ্জাৱ আৰু হাৰিয়ানা। উত্তৰ দিশত আছে জম্মু কাশ্মীৰ আৰু লাডাখ আৰু দক্ষিণ দিশত আছে উত্তৰাখণ্ড, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।